1962 চনত চীন ভাৰতৰ যে যুদ্ধ হৈছিলে, যুদ্ধতে দলংখন ধ্বংস কৰিব ধৰিছিলে, গম পোৱা নে? কিন্তু কোন চনত আছিলে স্থাপিত দলংখন পাহৰিলোঁ। তলটোতো কিমান পানী আছে, তলটোতো কোনো দেখা নাই, কিন্তু কিমান দূৰ লৈ বস্তু এটা বহি আছে ভাবিছোঁ। ভাবিব লাগিলে কিবা আচৰিত ন পৃথিৱীৰ বহুতো কিবা হেৰি বনাই আছে, কিবা ফেষ্টিভেলৰ তিনিমাহ থাকিব বোলে। কালি পৰহিদিনা মুখ্যমন্ত্ৰীয়ে হেৰি কৰিছে, হিৰা কাটি দিছে কাম কৰিবৰ কাৰণে। কিবা পূজা কৰিব নেকি? পূজা পূজা দলং বহাবৰ কাৰণে। উত্তৰ গুৱাহাটীলৈও এখন দলং বনাব নহয়। সেই দলঙৰ পূজা দেৱতাক জল দেৱতাক পূজা কৰিব, ভূমি পূজা নে জল দেৱতা পূজা নে এনে পুলিচে বেৰিয়েল লগাই থৈছে, সেইকাৰণে যাম মানে এটা লেগেদি পাৰ হ'ব দিছে গাড়ীটো। সেইখন যাব নিদিয়ে ন? দিয়ে, সেয়া সিপিনৰ পৰা অহাখিনি সেইপিনে আকৌ সেয়া গৈ আছে ন, সেয়া গম পাইছোঁ। সেইফালৰ অহাখিনি এইফালৰ পৰা যাব নিদিয়ে। এইপিনৰ পৰা যাব নিদিয়ে, এইপিনৰ পৰা তাত উঠিব লাগিলে 5,000 টকা ফাইন। ভিডিঅ' এটা কৰিছোঁ মোক। শৰাইঘাট দলঙৰ ভিডিঅ' নে? আপুনি গাড়ীত অহা আমি ডাঙৰ বাই মই শৰাইঘাট ব্ৰিজত আহি আছোঁ বুলি কৈ দিয়ে আকৌ, তেতিয়াহে ভাল হ'ব শুনিবলৈ। ভিডিঅ' কৰি আছে কথা সময় উঠিছে। আজি নলবাৰীৰ পৰা গুৱাহাটীলৈ বাইক লগত লৈ ৰাজু ঘৰলৈ আহি আছোঁ। কৃষ্ণ মই বাই এতিয়া বৰ্তমান শৰাইঘাট ব্ৰিজৰ ওপৰত আছোঁ। এতিয়া বৰ্তমান আমি শৰাইঘাট ব্ৰিজৰ ওপৰত আছোঁ। কালিলৈ মন্ত্ৰী ঘৰলৈ যাম।